দৰং জিলাৰ মঙ্গলদৈত ভঙা টিভিৰ খিতেই কাইখ্যাত ইউটিউবাৰ তথা অভিনেতা দীপজ্যোতি ডেকাক দুষ্কৃতিকাৰীৰ আক্ৰমণ। মঙ্গলদৈ সদৰ থানাত দাখিল কৰে এজাহাৰ। পৰিয়ালৰ লোকে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দীপজ্যোতি ডেকাক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভঙা টিভি খ্যাত ইউটিউবাৰ তথা খিতেই কাইখ্যাত দীপজ্যোতি ডেকাক নিশা কোনো দুষ্কৃতিকাৰীয়ে আইনাৰ বটলেৰে মূৰত আৰু হাতত বেয়াকৈ আঘাত কৰে। লগে লগে দীপজ্যোতি ডেকাক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশা বাইহাটা চাৰিআলিৰ চিগনাছ হস্পিটেলত ভৰ্তি কৰায় অভিনেতা তথা ইউটিউবাৰজনক। ঘটনাৰ সঠিক তথ্য পোহৰলৈ অহা নাই যদিও মঙ্গলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুষ্কৃতিকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি আসাম 24/7 কৰিব আহিছিল নেকি 7:30-8টামান বজাত এই মঙ্গলদৈ আমাৰ গাম্বুৰাপাৰা তাৰপিছতে প্ৰগ্ৰেম শেষ হোৱাৰ পিছত 8:30 এনেকুৱা সময়ত তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজন মানে তাৰমানে হেৰি কৰিব আহিলে এই ফটো উঠিব তাৰ লগত সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছিল। তাৰপিছত মাথাত মৰাৰ পিছত আকৌ এটা গলত মাৰি দিব খুজিছিল। তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কটা গৈছে আৰু গলত নগৈ হাতত বেয়াকৈ দখম হৈছে। এৰেজাত দিয়া পাছে নাম উল্লেখ কৰিছোঁ। নামটো হেৰি ধনমণি ডেকা। এই বৰ্তমান ধৰিব পৰা নাই, তদন্তত আছে এতিয়া এই চিগনাছ হস্পিটেলত আছে গুৱাহাটী মানে হেৰি আপোনাৰ চাৰিআলি বাইহাটা চাৰিআলি। মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত আনিছিলোঁ, ৰাখিব নোৱাৰাত হেৰিত পঠাই দিছে তাতে উন্নত চিকিৎসাৰ কাৰণে। এতিয়া আই চি ইউত ভৰা হৈছে তেখেতক। এতিয়া কি বা কথাটো এতিয়া সেইটো নাজানো আৰু ভিতৰুৱা কথা কি আছে। ঘৰ তাতে এই আলাকজাৰী এতিয়া সেইটো কথা নাজানো। উচিত তদন্ত লাগে সেইটোৱে বিচাৰিছোঁ। সংকটন্ত নহয়, এতিয়া আই চি ইউত আছে।